নমস্কাৰ। আশাবৰা আইদেউৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম। মই প্ৰণীতা আৰু মোৰ লগত আছে মোৰ সহযোগী চিত্ৰা। চিত্ৰা, তোমাৰ বাৰীখন মোৰ বৰ ভাল লাগে বুজিছানে? ইমান ধুনীয়া, বিভিন্ন ধৰণৰ পাত ফুলেৰে ভৰা। সঁচাকৈ খুব ভাল লাগে। সঁচাকৈ বাইদেউ, ময়ো ফুলবোৰ বৃদ্ধি হোৱা আৰু ফুল ফুলি থকা চাই ভাল পাওঁ। ই মোক শান্তি আৰু শিথিলতা দিয়ে। সঁচাকৈ ই খুব আনন্দদায়ক হয়। সেউজীয়া আৰু ৰং বিৰঙৰে আগুৰি থকাটো নিশ্চয় মনোমোহা। কিন্তু বৰ আচৰিত দেই, তুমি বাগিচাৰ কাম ইমান সুন্দৰ আৰু সহজৰূপে কেনেকৈ কৰিব পাৰা? হয়, সুন্দৰ বাগিচা সঁচাকৈ অতি মনোমোহা যেন দেখিলেও কিন্তু ই নিশ্চয় ইমান সহজ কাম নহয়। আচলতে মোৰ মনত আছে যেতিয়া মই প্ৰথম বাগিচাৰ কাম আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মই একেবাৰে নতুন আছিলোঁ। এদিনাখন বাগিচাৰ ঘাঁহ চফা কৰা সময়ত হঠাৎ লক্ষ্য কৰিলোঁ এজোপা গছ গজালি মেলিবলৈ আৰম্ভ কৰিছে আৰু মই ভাবিছিলোঁ যে ই পদিনা হয়। গতিকে মই পদিনাৰ পুলি এখন ফটো তুলি ল'লোঁ। ফেচবুকত আপলোড কৰিলোঁ আৰু এটা কেপশ্যন লিখিলোঁ, মোৰ বাগিচাত পদিনাৰ পুলি ওলাইছে। মই পিছতহে গম পালোঁ ই পদিনাৰ পুলি নহয়, কেৱল বন হাবিহে আছিল। মোৰ বন্ধুসকলে মোক কমেণ্ট কৰি বহুত দিনলৈকে মোক হাঁহিছিল। মই বৰ লাজ পাইছিলোঁ, কিন্তু তেতিয়াৰে পৰা এতিয়ালৈকে মই বহুত শিকিলোঁ। কিন্তু মই নিশ্চিত যে তুমি এতিয়া গছৰ পাৰ্থক্য ধৰিব পৰা হৈছা। হয়, মই চিনি পাব পাৰোঁ আৰু মই জানিব পাৰিলোঁ যে বহু মালীয়ে বাগিচাৰ কাম কৰোঁতে নিজৰ ভুল, অৱহেলা আৰু হতাশাৰ বহু অভিজ্ঞতা লাভ কৰে। কিন্তু ধৈৰ্য্যৰে এই কামত আগবাঢ়িব পাৰি। মই এতিয়া এটা উৎসাহজনক আৰু সহায়কাৰী অনলাইন বাগিচাৰ গোটৰ অংশ। অনলাইন বাগিচা, তাত কি কৰা হয়? আমি বহুত সমস্যাৰ বিষয়ে আলোচনা কৰোঁ, যেনে পাতৰ ৰং, ফুল নধৰা গছ, কোন গছত কোনটো সাৰ পাব লাগে ইত্যাদিবোৰ। জীৱন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁ ঠাই, তেওঁ যে শান্তিৰ আকৰ। সুখ যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে। মাটিৰ কথা কওঁতে ইয়াৰ বিষয়ে যীশুৰ বহুতো দৃষ্টান্তৰ ভিতৰত এটাৰ কথা মনত পৰিছে। মাৰ্ক 4:1-9 লোৱা হৈছে। একেলগে পঢ়ো আহক। এজন খেতিয়কৰ দৃষ্টান্ত। পাছে তেওঁ সাগৰৰ তীৰত আকৌ উপদেশ দিবলৈ ধৰিলে। তাতে ইমান ডাঙৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে যে তেওঁ সাগৰত এখন নাৱত উঠি বহিল আৰু সেই গোটেই লোকসমূহ সাগৰৰ ওচৰত বামত থাকিল। তেতিয়া তেওঁ দৃষ্টান্তৰে তেওঁবিলাকক অনেক উপদেশ দিলে আৰু উপদেশত তেওঁবিলাকক ক'লে,
শুনা হওক, চোৱা, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল। তেওঁ সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি তাক খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল আৰু যেতিয়া সূৰ্য উদয় হ'ল তেতিয়া তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল। আৰু কেতবোৰ কাঁইটনিত পৰিল। তাতে কাঁইটীয়া বন বাঢ়ি তাক হেঁচি ধৰিলত তাৰ একো ফল নধৰিলে। আনবোৰ ভাল মাটিত পৰি গজি বাঢ়ি ফল ধৰিলে আৰু ১.৫ কুৰি, ৩ কুৰি আৰু ১০০ গুণলৈকে ফল উৎপন্ন কৰিলে। আৰু তেওঁ ক'লে, যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। আজি আমাৰ আলোচনাৰ বিষয় বীজ সিঁচা মানুহজনৰ দৃষ্টান্ত। মই বিচাৰোঁ যে আমি এই দৃশ্যটো কল্পনা কৰোঁ। যীশুৰ চাৰিওফালে এটা ভিৰ গোট খাইছে আৰু তেওঁ প্ৰতিজ্ঞা, অনুগ্ৰহ আৰু প্ৰেমেৰে ভৰা এটা বাৰ্তা দিবলৈ নাও এখনত উঠিছে। ভিৰৰ মাজৰ বেছিভাগ মানুহেই বীজ সিঁচা আৰু ৰোপণ কৰা ধাৰণাটোৰ বিষয়ে অভিজ্ঞ আছিল। খেতিৰ কথা তেওঁলোকে জানিছিল যে বতৰ, বৰষুণ, ৰ'দ, মাটি আৰু প্ৰস্তুতি কিমান গুৰুত্বপূৰ্ণ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বীজৰ গুণগত মান। সৰু, অতি সৰু কিন্তু ইমান শক্তিশালী, আমাৰ আৰু প্ৰকৃতিয়ে উপভোগ কৰিব পৰাকৈ পাত আৰু ফল উৎপাদন কৰা শক্তি সেইবোৰৰ আছে। সঠিক মাটি, পানী আৰু পুষ্টিকৰ উপাদান থাকিলে এটা বীজৰ দ্বাৰা আচৰিত গছ এটা হোৱাৰ সম্ভাৱনা থাকে। সঁচাকৈ আচৰিত, ইমান সৰু কিবা এটাত ইমান সম্ভাৱনা। আৰ্কটিক চাৰ্কেলৰ ওপৰৰ এটা দ্বীপৰ বৰফৰ পাহাৰৰ গভীৰত নৰৱে আৰু উত্তৰ মেৰুৰ মাজত মানৱ জাতিৰ ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় এক সম্পদ নিহিত হৈ আছে। কয়লা, তেল বা বহুমূলীয়া খনিজ পদাৰ্থ নহয়, বীজহে। ৯,৩০,০০০তকৈ অধিক খাদ্য শস্যৰ জাতৰ লাখ লাখ ক্ষুদ্ৰ বাদামী শস্য নৰৱেৰ স্ভালবাৰ্ড দ্বীপপুঞ্জৰ অংশ স্পিটছবাৰ্গেনৰ গ্লোবেল চিড ভল্টত মজুত কৰা হয়। গ্লোবেল চিড ভল্টক ডুমছডে ভল্ট বুলি কোৱা হয়। ইয়াত কোনো এপ'কেলিপ্টিক পৰিঘটনা বা বিশ্বব্যাপী বিপৰ্যয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ বীজ সংৰক্ষণ কৰা হয়। এই বীজৰ সহায়ত ভৱিষ্যতে পৃথিৱীখনক সেউজীয়া আৰু খাদ্যৰে পুনৰ জনবসতি কৰিব পৰা যাব। আনকি ভাৰতত আমাৰ এটা বীজৰ ভল্ট আছে, ভাৰতীয় বীজ ভল্ট, চিক্ৰেট চেম্বাৰ। ভাৰতৰ লাডাখৰ চাংলাত উচ্চ উচ্চতাৰ পৰ্বতমালাত অৱস্থিত এটা নিৰাপদ বীজ বেংক। ২০১০ চনত ডিফেন্স ইনষ্টিটিউট অৱ হাই এল্টিটিউড ৰিচাৰ্চে ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু নেশ্যনেল ব্যুৰ অৱ প্লাণ্ট জেনেটিক ৰিচাৰ্চ। ই বিশ্বৰ দ্বিতীয় বৃহত্তম বীজ বেংক। ভঁৰালটোত ১০,০০০ৰো অধিক বীজ আৰু ২০০টা উদ্ভিদ প্ৰজাতি আছে। এই বীজসমূহৰ ভিতৰত ভেন্দি, জৌ, কবি, বিলাহী, মূলা, আলু, চাউল আৰু ঘেঁহু উৎপাদন বা উষ্ণতাৰ প্ৰতিৰোধ ক্ষমতা, কীট-পতংগ আৰু আৰ্দ্ৰতা আদি বৈশিষ্ট্যৰ বাবে নিৰ্বাচিত কৰা হয়। বিশ্বাসী হিচাপে আমাৰ চাৰিওফালে সঠিক পৰিস্থিতি থাকিলে আমাৰো বৃদ্ধিৰ সম্ভাৱনা থাকে। সঠিক মাটিত শিপালে আমাক এটা মজবুত ভেটি দিয়ে। যীশুৰ চাৰিওফালে গোট খোৱা লোকসকলক বীজ সিঁচা লোকৰ দৃষ্টান্ত কোৱা হৈছে। যীশুৱে ৪টা ভিন্ন ধৰণৰ শস্য বীজ সিঁচি এজন বীজ সিঁচাৰ কাহিনী কয়। মাটিত বীজ সিঁচৰিত কৰিলে। তেওঁ বীজ সিঁচি থাকোঁতে কিছুমান বাটৰ কাষত পৰিল আৰু চৰাইবোৰে আহি তাক খাই পেলালে। কিছুমান শিলৰ মাটিত পৰিল, য'ত ইয়াৰ বেছি মাটি নাছিল আৰু ইয়াৰ শিপা দ মাটি নথকাৰ বাবে ই সোনকালে গজালি মেলিছিল, হয়, কিন্তু সূৰ্য উদয় হোৱাত জ্বলি গ'ল আৰু শিপা নোলোৱাৰ বাবে শুকাই গ'ল। কিছুমান কাঁইটৰ মাজত পৰিল। কাঁইটবোৰ বাঢ়ি গৈ তাক শ্বাসৰুদ্ধ কৰি পেলালে আৰু ফল নধৰিলে। কিন্তু
কিছুমান ভাল মাটিত পৰিল আৰু ই গজালি মেলি বৃদ্ধি হ'ল আৰু ফল দিলে। আৰু কোনোৱে 30 গুণ, কোনোৱে 60 গুণ আৰু কোনোৱে 100 গুণ উৎপাদন কৰিলে। গতিকে বীজ বা ঈশ্বৰৰ বাক্য ব্যক্তিগতভাৱে হওক বা সামাজিকভাৱে হওক বিলাওঁতে সকলো ধৰণৰ মাটি অৰ্থাৎ বিভিন্ন ধৰণৰ মনৰ ওপৰত সিঁচৰিত কৰে। খ্ৰীষ্টই স্পষ্টকৈ কৈছে যে তেওঁ পাপীসকলক পৰিত্ৰাণ দিবলৈ আহিছিল। তেওঁৰ উদ্দেশ্য আছিল সকলোকে পৰিত্ৰাণ দিয়া। বীজ সিঁচাজনৰ কথা আহিলে আমি এটা কথা মন কৰিব লাগিব। বীজ সিঁচাই ভাল মাটিক উদ্দেশ্য কৰি যদিও বীজ সিঁচিছিল, কিন্তু বিভিন্ন ধৰণৰ মাটিতো বীজ পৰিছিল। এনে লাগে যেন যীশুৱে বুজাইছে যে যেতিয়া ৰাজ্যৰ শুভবাৰ্তা কথা আহে, তেতিয়া মানুহৰ হৃদয়ৰ অৱস্থা বা বাক্য গ্ৰহণ কৰিবলৈ এজন ব্যক্তিৰ প্ৰস্তুতি বিচাৰ কৰাটো আমাৰ কাম নহয়। আমাক কেৱল বীজ সিঁচি বাকীখিনি ঈশ্বৰৰ ওপৰত এৰি দিবলৈ কোৱা হৈছে। গতিকে বীজ সিঁচা লোকৰ দৃষ্টান্তৰ অৰ্থ দুটা। প্ৰথমতে ই দেখুৱাইছে যে খ্ৰীষ্টই সকলোৰে লগত ঈশ্বৰৰ বাক্য ভাগ কৰিবলৈ আহিছিল। আমি এনে এজন ঈশ্বৰৰ সেৱা নকৰোঁ যিয়ে বাক্য শুনিবলৈ যোগ্য কাক বাছি লয়। তেওঁৰ বাক্য গ্ৰহণ কৰিবলৈ ইচ্ছুক সকলোৰে মাজত তেওঁৰ কৃপা কৰি বীজ সিঁচিছে। আৰু দ্বিতীয়তে আমাক দেখুৱাবলৈ যে আমাৰ জীৱনৰ বিভিন্ন ধৰণৰ মাটিয়ে আমাক কেনেকৈ ঈশ্বৰৰ সত্য আনৰ লগত ভাগ বতৰা কৰাত বাধা দিব পাৰে। মই ইমানেই আনন্দিত যে ঈশ্বৰ আমাৰ দৰে স্বাৰ্থপৰ, বিচাৰশীল আৰু নিৰ্বাচনী নহয়। অৱশ্যেই আমি মাটিৰ প্ৰকাৰ সম্পূৰ্ণৰূপে আওকাণ কৰিব নোৱাৰোঁ, কিন্তু প্ৰথমে উদাৰ বীজ সিঁচাজনৰ বাৰ্তা চিনি পোৱাটো গুৰুত্বপূৰ্ণ। যীশুৱে মানুহৰ হৃদয়ক 4টা ভিন্ন প্ৰকাৰৰ মাটিৰ লগত তুলনা কৰিছে। প্ৰথমটোক এনে এটা পথ বা মাটি বুলি বৰ্ণনা কৰা হৈছে যিটো সৰু বীজটো গ্ৰহণ কৰিব নোৱাৰাকৈয়ে কঠিন। ই সেইসকলৰ হৃদয়ক প্ৰতিনিধিত্ব কৰে যিসকলে শুভবাৰ্তা শুনি ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে। মধ্যপ্ৰাচ্যৰ এটা ৰাস্তাৰ কল্পনা কৰক। মানুহ আৰু জীৱ-জন্তুৰ বছৰ বছৰ ধৰি ভ্ৰমণৰ ফলত কঠিন হৈ পৰিছে। ইয়াত বীজ পৰিলে কি হ'ব? ই মুকলি আকাশৰ তলত পৰি আছে। চৰাইবোৰে আহি খুটি লৈ যাবই। যদি আমি আজিও ঈশ্বৰৰ বাক্যক গুৰুত্ব সহকাৰে নলওঁ, তেনেহ'লে ইয়াৰ অৰ্থ এইটোৱেই যে আমি একেখন ভূমিকে প্ৰতিনিধিত্ব কৰিছোঁ। যদি আমি বাটত আমাৰ বীজ সিঁচা এৰাই চলিব বিচাৰোঁ, আমি বুজিব লাগিব যে ঈশ্বৰ ঠিক সেইজন। তেওঁৰ প্ৰেম আৰু তেওঁৰ শক্তি অসীম। যেতিয়া আমি তেওঁক সম্পূৰ্ণ হৃদয়েৰে বিচাৰোঁ, তেতিয়া আমাৰ বাবে তেওঁৰ সকলো বস্তু উপলব্ধ হয়। ঈশ্বৰৰ বাবে একোৱেই অসম্ভৱ নহয়। আৰু যেতিয়া আমি এই কথা বুজি পাম, তেওঁক বিশ্বাস কৰিম, তেওঁক বিচাৰিম, তেতিয়া ই তেওঁৰ হৃদয়ত আনন্দ কঢ়িয়াই আনিব আৰু আমাৰ বিশ্বাস দৃঢ় কৰিব। ইয়াৰ পিছত কিছুমান গুটি এটা শিলৰ ওপৰত পৰিল। ইয়াত মানুহৰ হৃদয়ক শিলৰ মাটিৰ লগত তুলনা কৰা হৈছে। ওপৰত মাটিৰ পাতল তৰপ আৰু পৃষ্ঠৰ ঠিক তলত কঠিন শিল। অগভীৰ মাটিৰ বাবে শুভবাৰ্তাৰ বীজ সোনকালে অংকুৰিত হয়, কিন্তু সূৰ্যৰ তাপত গছজোপা সোনকালে মৰহি যায়। গতিকে এনেকুৱা কিয় হয়? শিলৰ মাটিত এটা উদ্ভিদ বৃদ্ধিৰ বাবে মাত্ৰ অলপহে মাটি থাকে। তাৰ পাছত শিপাবোৰ বৃদ্ধি হোৱাৰ লগে লগে সেইবোৰ শিলটো ভাঙি বৃদ্ধি হ'ব নোৱাৰে। গতিকে শেষত গছজোপাৰ বৃদ্ধি বন্ধ হয়, শিপা দুৰ্বল হয় আৰু মৰি যায়। এই মাটিয়ে আমাৰ বহুতো খ্ৰীষ্টীয় বিশ্বাসীক প্ৰতিনিধিত্ব কৰে। আমি প্ৰথম অৱস্থাত আমাৰ বিশ্বাসৰ প্ৰতি উৎসাহী, কিন্তু আমাৰ ভেটি মজবুত নহয় বাবে পৰীক্ষাত আমি আমাৰ বিশ্বাস হেৰুৱাই পেলাওঁ। আমি অৱতৰণ কৰোঁ, ইহঁতক যথেষ্ট গভীৰ ৰোপণ কৰা হোৱা নাই। গতিকে
ঈশ্বৰৰ বাক্য সঁচাকৈয়ে আমাৰ ভেটি হোৱা নাই। এইটো এটা তলৰ পৰা দেখা বিশ্বাস যিটো ভাল সময়ত গজি উঠে। কিন্তু যেতিয়া গৰম আহে, ঠিক গৰমৰ দিনত ৰ'দৰ দৰে শিলৰ ওপৰত গজা সৰু গজালিটো মাটি আৰু পানীৰ অভাৱত শুকাই যায় আৰু মৰি যায়। জাকোবৰ পত্ৰত আমাক কয় যে যেতিয়া আমি বিভিন্ন সমস্যা আৰু পৰীক্ষাৰ সন্মুখীন হওঁ, আমি আনন্দিত হোৱা উচিত, কাৰণ আমি জানো যে আমাৰ বিশ্বাসৰ পৰীক্ষা চলি আছে। আমাৰ বিশ্বাসৰ পৰীক্ষাই আমাক অধ্যাৱসায় গঢ়ি তোলাত সহায় কৰে। 3 নম্বৰ বীজলৈ যাওঁ। এই বীজ কাঁইটৰ মাজত পৰিল, গতিকে ইয়াত কি হয়? ইয়াত আমাৰ মাজৰ যিসকলে বাক্য শুনে কিন্তু ইয়াৰ সৈতে একো নকৰে, তেওঁলোকৰ বিষয়ে কোৱা হৈছে। আমি বাক্য শুনো কিন্তু প্ৰকৃততে গ্ৰহণ নকৰোঁ। আমি হয়তো শিকাওঁ কিন্তু অনুশীলন নকৰোঁ। কাঁইট হৈছে এই সংসাৰৰ চিন্তা, ধন সম্পত্তিৰ আকাংক্ষা, প্ৰলোভন ইত্যাদি বস্তুক প্ৰতিনিধিত্ব কৰে। গুটিবোৰ ভাল হ'লেও কিন্তু কাঁইটে তাক শ্বাসৰুদ্ধ কৰি পেলায়। ঠিক যেনেকৈ এইবোৰে আমাক ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধা দিব পাৰে। যেতিয়া আমাৰ বীজ কাঁইটৰ মাজত পৰে, তেতিয়া আমি চিনি নাপাওঁ যে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰেই দিয়ে। আমাৰ সকলো প্ৰয়োজনীয়তা তেওঁৱেই যোগান ধৰে। যদি আমি আমাৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিম বুলি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ বা আমাৰ অভাৱৰ বাবে অৰ্থনীতি, চৰকাৰ বা আন যিকোনো বস্তুক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰোঁ, তেনেহ'লে আমি আমাৰ পৰিস্থিতিৰ বাবে অত্যাধিক চিন্তা কৰি ঈশ্বৰক পাহৰি যাওঁ। যেতিয়া আমি ঈশ্বৰক বিশ্বাস কৰোঁ, তেতিয়া আমি উপলব্ধি কৰিব পাৰোঁ যে তেওঁ আমাৰ জীৱনৰ আন সকলোতকৈ অধিক শক্তিশালী। আমাৰ বীজবোৰক নিষ্ফল কৰি তুলিব পৰা আনটো সমস্যা হ'ল আমি নিজেই উপাৰ্জন কৰিলোঁ বুলি ভাবিবলৈ আৰম্ভ কৰা ধন সম্পত্তিয়ে আমাক প্ৰতাৰণা কৰে। দ্বিতীয় বিৱৰণ 8 অধ্যায় 17 আৰু 18 পদত ঈশ্বৰে আমাক সকীয়াই দি কৈছে, আৰু তুমি মনতে কবা যে মই নিজ বল আৰু হাতৰ শক্তিৰেহে এই সম্পত্তি পালোঁ, কিন্তু তুমি নিজ ঈশ্বৰ জিহুৱাক সোঁৱৰণ কৰিবা, কিয়নো তোমাৰ পূৰ্বপুৰুষবিলাকৰ আগত শপত কৰা নিজ নিয়মটি আজিৰ নিচিনাকৈ সিদ্ধ কৰিবলৈ তেওঁৱেই তোমাক সম্পত্তি পাবলৈ শক্তি দিয়ে। আমাৰ সকলো আশীৰ্বাদ যেন ঈশ্বৰৰ পৰা আহে, সেই কথা মনত ৰাখি আৰু সকলো সময়তে কৃতজ্ঞ হৈ থাকিলে আমাৰ বীজবোৰক ফল দিয়াত সহায় কৰিব। শেষত কিছুমান ভাল মাটিত পৰিল আৰু ই বাঢ়ি ফল দিলে, আৰু কোনোৱে 30 গুণ, কোনোৱে 60 গুণ আৰু কোনোৱে 100 গুণ উৎপাদন কৰিলে। আমাৰ জীৱনত এনেকুৱা সময় আহিব যেতিয়া আমি ভাল মাটিত থকা যেন অনুভৱ কৰোঁ, পৃথিৱীত দৃঢ়ভাৱে ৰোপণ কৰা হৈছোঁ। আমি এই সুযোগ ব্যৱহাৰ কৰি ঈশ্বৰৰ বাক্য আনৰ আগত ভাগ বতৰা কৰা উচিত। ঈশ্বৰৰ বাক্য ভাগ বতৰা কৰিলে স্বয়ংক্ৰিয়ভাৱে ফল পোৱা নাযায়। ভাল ফল দিবলৈ আৰু ঈশ্বৰৰ ৰাজ্যক আগুৱাই নিবলৈ নম্ৰ হৃদয় আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগৰ প্ৰয়োজন। প্ৰিয় দৰ্শকসকল, আপোনাৰ জীৱনতো এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে ঈশ্বৰৰ বাক্য সিঁচৰিত হৈ আছে। আপুনি বাৰু চিন্তা কৰি চাওকচোন, আপোনাৰ অন্তৰখন আজি কোনটো মাটিৰ দৰে হয়? আপুনি বাৰু অনেক ফল ধৰা মাটি হ'ব পাৰিছেনে? আপোনাৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্য বৃদ্ধি হ'ব পাৰিছেনে? কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়াৰ এখন দুৰ্গম গাঁৱত শস্য আৰু বীজৰ বস্তাৰে ভৰা এটা গুদাম আছিল। বছৰত এবাৰ সকলো বস্তা জাহাজেৰে পঠোৱাৰ পিছত গুদামটো সম্পূৰ্ণৰূপে খালী হৈ যায়। এদিন দুৱাৰৰ পিছফালে দুটা গুটি আবদ্ধ হৈ পৰিল। এটা আছিল ধুনীয়া আকৃতিৰ ফুলৰ গুটি আৰু আনটো আছিল অচিনাকি গছৰ পৰা পোৱা সৰু বীজ। ই বৰ ধুনীয়া নাছিল। যি কি নহওক, এই গুটি দুটা বচাবলৈ কোনো নাছিল। দুয়োৰে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল।
অৱশেষত মৰম লগা আকৃতিৰ বীজটোৱে বাস্তৱ জগতত জীয়াই থকাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে অধিক জানিবলৈ আনটো বীজৰ লগত কথা পতাৰ দৰে অনুভৱ কৰিলে। আনহাতে কণমানি বীজটোৱে কৈছিল যে সময়ে য'তেই লৈ যায় তাতেই যাব। সেয়া সাৰুৱা মাটি হওক, বোকাপানী হওক বা ডাম্পিং গ্ৰাউণ্ড হওক। ই হাঁহি এটা মাৰি ক'লে, য'তেই মোৰ ভাগ্য লিখা হ'ব, মই নতুন পৰিৱেশত নতুন নতুন কথা শিকি তাৰ সৰ্বোত্তম ব্যৱহাৰ কৰিম। ধুনীয়া দেখা ফুলৰ গুটিটোৱে কটু হাঁহি মাৰি ক'লে, তুমি ভৱিষ্যতৰ কোনো আচৰিত, কল্পনাপ্ৰসূত, অভিলাষী পৰিকল্পনা নথকা এটা নিস্তেজ আৰু বিৰক্তিকৰ বীজ। ইমান কৰুণ আৰু সৰু দেখাত আচৰিত নহয়। তুমি ক'ত শেষ হ'বা সেইটো মোৰ চিন্তা নাই, কিন্তু ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ মোক এনে এটা ৰাজপ্ৰসাদলৈ পঠাওক য'ত মই গজিব পাৰোঁ, য'ত মোক সঘনাই পানী দিয়া হয়, ভালদৰে সাৰ দিয়া হয়, নিতৌ চাফ চাফাই কৰা হওক, খিৰিকীৰ ওচৰত সজাই থোৱা হওক, য'ত ৰ'দৰ পোহৰে মোক গৰম কৰি ৰাখে আৰু মোৰ গছজোপা প্ৰতিদিনে আচৰিত আৰু সুগন্ধি ফুলেৰে ফুলি উঠক, যাতে ৰাজপ্ৰসাদলৈ অহা প্ৰতিজন দৰ্শকে মোৰ সৌন্দৰ্যক প্ৰশংসা কৰি মোক প্ৰশংসাৰ বৰষুণ দিয়াৰ বাহিৰে আন উপায় নাপায়। এইদৰে মই মোৰ ৰাজকীয় জীৱন চিৰদিন জীয়াই থাকিম আৰু এইটোৱেই মোৰ সপোন আৰু মোৰ একমাত্ৰ ইচ্ছা। আমোদজনক কথাটো হ'ল এনেকুৱা হ'ল যে ফুলৰ বীজটো ৰাজপ্ৰসাদত উপস্থিত হ'ল, এটা ডাঙৰ মাটিৰ পাত্ৰত থৈ, য'ত জীৱনৰ সকলো আৰাম অনুভূতি উপস্থিত আছিল আৰু ইয়াৰ সকলো সপোন বাস্তৱায়িত হৈছিল। বহু দৰ্শকে ফুলৰ গছজোপাৰ প্ৰশংসা কৰিছিল আৰু ইয়াৰ বিষয়ে এটাও অভিযোগ শুনা নাছিল। ইয়াৰ প্ৰাৰম্ভিক জীৱনৰ আৰম্ভণিতে সকলো ভাল আৰু শুৱনি আছিল। দৈনিক সূৰ্যৰ পোহৰ পোৱা খিৰিকীখনৰ দিশত ফুলৰ গছটো বাঢ়ি গৈ থাকিল। একে সময়তে শিপাবোৰ দীঘল আৰু ডাঠ হৈ আহিল আৰু কলৈকো যাব নোৱাৰাৰ বাবে ওলাই আহিবলৈ ধৰিলে। গতিকে ৰাজপ্ৰসাদৰ মালিকৰ হাতত আন উপায় নাছিল বাৰে বাৰে শিপা কাটি গছজোপা ধুনীয়া দেখাবলৈ, কিন্তু সকলোৱে আশা কৰা ধৰণে কাম কৰা নাছিল। ৰাজপৰিয়ালৰ দ্বিতীয় প্ৰজন্ম ক্ষমতালৈ অহাৰ লগে লগে ৰাজপ্ৰসাদৰ মালিকে পুৰণি দেখা ফুলৰ গছডাল আঁতৰাই আৱৰ্জনাত পেলাই দিবলৈ নিৰ্দেশ দিয়া হ'ল। আনহাতে আন এটা সৰু গছৰ বীজ আৱৰ্জনাৰ দমত পেলাই দিয়া হ'ল, য'ত প্ৰতিদিনে বাৰে বাৰে জাবৰ পেলোৱা হৈছিল। ক্ষুদ্ৰ বীজটোৱে উশাহ ল'ব নোৱাৰি জীয়াই থাকিবলৈ পানী বিচাৰি নাপালেও ই ভূগৰ্ভস্থ পানী বিচাৰিবলৈ শিপাবোৰ বাঢ়ি গৈ থাকিল আৰু একে সময়তে জাবৰৰ ঢেঁকীটোৰ পৰা ওলাই আহি উশাহ ল'বলৈ ডালটো দীঘল কৰি দিলে। শিপাবোৰ দীঘল আৰু মজবুত হৈ আহিল আৰু জাবৰৰ ট্ৰাকবোৰে বৃহৎ পৰিমাণৰ জাবৰ পেলোৱাৰ লগে লগে গছজোপাৰ ডালটো দিনক দিনে ওখ হৈ আহিল। জীয়াই থাকিবলৈ সংগ্ৰাম এইদৰেই চলি থাকিল, যেতিয়ালৈকে এদিন চহৰখনে আৱৰ্জনা পেলোৱা ঠাইত চিটি মল নিৰ্মাণৰ সিদ্ধান্ত লোৱা নাছিল। বুলডজাৰ আহিছিল সকলো জাবৰৰ থোপা আৰু ওচৰতে গজি উঠা আন সৰু সৰু গছ-গছনিবোৰ আঁতৰাই পেলাবলৈ। কেইবাখনো বুলডেজাৰে কাটি পেলোৱাৰ পিছতো এটা সুস্থ গছ ওখ আৰু অকঁপনি থিয় হৈ থকা কেন্দ্ৰটোৰ বাহিৰে বুলডেজাৰবোৰে মাটি পৰিষ্কাৰ কৰাত সফল হয়। ছেনিটেশ্যন কৰ্মীসকলে গছজোপা দৃঢ়তাৰে থিয় হৈ থকা দেখি আচৰিত হৈছিল আৰু কিয় এনেকুৱা হৈছে বুলি ভাবিছিল। চহৰৰ বিষয়াসকলে মূল পৰিকল্পনা সলনি কৰি এই ওখ, শক্তিশালী আৰু সুস্থ গছজোপাৰ চাৰিওফালে মলটো নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। সফলতাৰে নিৰ্মাণ হ'ল মলটো। মলটোৰ ৰেষ্টুৰেণ্টবোৰে গছজোপাৰ উৎকৃষ্ট ব্যৱহাৰ কৰিছিল। তাৰ ছাঁৰ তলত টেবুল আৰু চকী ৰাখিছিল। আনহাতে গছজোপাৰ ডাল আৰু ডালৰ সজ্জা আৰু লাইটবোৰ মাইলৰ পিছত মাইল দূৰৰ পৰা দেখা গৈছিল।
মলটোৱে দিনক দিনে বহু গ্ৰাহকক আকৰ্ষণ কৰিছিল আৰু অলপ পিছতে ৰাজ্য, দেশ আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা মানুহে এই ভয়ংকৰ গছজোপা চাবলৈ এই বিশেষ মলটোলৈ আহিবলৈ আৰম্ভ কৰিছিল। অৱশেষত গছজোপা জাতীয় স্মৃতিসৌধ হৈ ইতিহাসত খোদিত কৰিলে। যীশুৱে তেওঁৰ বাক্য পঢ়া, শুনা আৰু অধ্যয়ন কৰাৰ সময়ত আমাৰ হৃদয়ৰ অৱস্থাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল। আমি কেনেধৰণৰ মাটি হ'ব বিচাৰোঁ সেইটো আমি সিদ্ধান্ত ল'ব লাগিব। জীৱিত উদ্ভিদক যেনেকৈ সাৰুৱা, ভালদৰে পানী দিয়া আৰু উদ্ভিদক প্ৰচুৰ পৰিমাণে সূৰ্যৰ পোহৰ লাভ কৰা মাটিৰ প্ৰয়োজন হয়, আমিও নিশ্চিত কৰিব লাগিব যে আমি আমাৰ হৃদয়ৰ মাটি বৃদ্ধিৰ বাবে অনুকূল কৰি তোলো। আমি আমাৰ মাটিৰ মূল্যায়ন কৰিব লাগিব। আমি নিজকে প্ৰশ্ন কৰিব লাগিব যে আমাৰ হৃদয়বোৰ পাপ বা অবাধ্যতাৰ ফলত কঠিন হৈ পৰিছে নেকি? আমি নুশুনাৰ অজুহাত দেখুৱাই হৃদয় কঠিন কৰিছোনে? আমাৰ হৃদয়ৰ মাটি তেওঁৰ বাক্যই কোনো গভীৰ শিপা গজাব নোৱাৰাকৈ অগভীৰ নেকি? আমাৰ জীৱনৰ চিন্তা আৰু দায়িত্বৰ ফলত হয়তো আমাৰ হৃদয়ৰ মাটি উফন্দি উঠিছে। যীশুৱে আমাক আমাৰ হৃদয়ৰ অৱস্থাৰ বিশেষ যত্ন ল'বলৈ সোঁৱৰাই দিছে। আহক আমি তেওঁৰ মৰম আৰু যত্নৰ পুষ্টি শোষণ কৰি আমাৰ হৃদয়ৰ মাটি চহকী কৰি ৰাখোঁ। তেওঁৰ আত্মাই ইয়াক সঠিক পৰিমাণৰ জীৱন্ত পানী ছটিয়াই দিয়ক। তেওঁৰ পুত্ৰই আমাৰ হৃদয়ৰ মাটিক সঠিক উষ্ণতালৈ উজ্জ্বল কৰি উষ্ণ কৰক। হয়, ঠিক যেনেকৈ বীজ সিঁচাৰ আগতে মাটি দকৈ খান্দি লোৱা হয়, একেদৰে আহক আমি সঁচাকৈয়ে তেওঁৰ বাক্য গভীৰভাৱে অধ্যয়ন কৰোঁহক। তেওঁ আমাক দিয়া বীজবোৰ সিঁচো হওক আৰু প্ৰতিপালন কৰোঁহক। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ লগত যোগদান দিয়াৰ বাবে আমি অতি আনন্দিত। আজিলৈ আমি ইয়াতেই সামৰণি মাৰিলোঁ। অহা সপ্তাহত পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ। যিছু তুমিয়েই মোৰ সকলো, তোমাতে জীৱন লভিলোঁ। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলোঁ। সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ। সেয়েহে কেনেকৈ এৰোঁ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছ কল দিয়ক। আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।